গৌৰৱ গগৈৰ আগমনত আনন্দিত কংগ্ৰেছ নেতা কৰ্মী। যোৰহাট শিৱসাগৰ সফৰ সামৰি অহা ৩ জুনত গুৱাহাটী পাবহি গৌৰৱ গগৈ। গৌৰৱক আদৰিবলৈ প্ৰদেশ কংগ্ৰেছত ব্যাপক খদমদম। অহা ৩ জুনত কংগ্ৰেছেৰে ভৰিব গুৱাহাটী মহানগৰী। নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ২টা দিন পূৰ্বে দিল্লীত দায়িত্ব লৈ অৱশেষত অসম পালেহি। উজনিত গৌৰৱৰ অৱতৰণৰ পাছতেই লোকে লোকাৰণ্য হৈ পৰিল যোৰহাট। বিমানবন্দৰত ভিৰ কৰিলেহি নেতা কৰ্মীয়ে। ইয়াৰ পাছতেই আৰম্ভ হ'ল যোৰহাটৰ পৰা মৰিয়নি হৈ গৌৰৱ গগৈৰ শিৱসাগৰ যাত্ৰা। হাজাৰ হাজাৰ নেতা কৰ্মীক লৈ আজিৰ দিনটোত শিৱসাগৰৰ বিখ্যাত শিৱদৌলত আশীষ ললে নৱনিযুক্ত কংগ্ৰেছ সভাপতিগৰাকীয়ে। উজনিত প্ৰায় শূন্য হৈ পৰা ভেটিত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন সম্পূৰ্ণ কৰি এইবাৰ সমৰ্থকক লৈ গুৱাহাটী দিশলৈ আগবাঢ়িব গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ তথ্য অনুসৰি অহা ৩ জুনত গুৱাহাটীত উপস্থিত হ'ব গৌৰৱ গগৈ। দায়িত্ব লাভৰ পাছত প্ৰথমবাৰলৈ গৌৰৱে খোজ থব কংগ্ৰেছৰ হৃদপিণ্ড স্বৰূপ ABC স্থিত ৰাজীৱ ভৱনত। তাতেই অসম কংগ্ৰেছৰ সকলো জ্যেষ্ঠ কনিষ্ঠ নেতা কৰ্মীয়ে সম্বৰ্ধনা জনাব যোৰহাটৰ সাংসদগৰাকীক। ইফালে গৌৰৱৰ আগমনৰ উদ্দেশ্যে ব্যাপক ৰূপত সাজু কৰি তোলা হৈছে ৰাজীৱ ভৱন। এক প্ৰকাৰ দীৰ্ঘ বিৰতিৰ মূৰত একেলগে প্ৰায় সকলো শীৰ্ষ নেতা কৰ্মীয়ে গৌৰৱক আদৰণি জনোৱাৰ উদ্দেশ্যে অহা ৩ জুনত সমবেত হ'ব ৰাজীৱ ভৱনত। আনহাতে উজনিৰ পৰা যাত্ৰাকালত বিভিন্ন স্থানতো দলীয় নেতাকৰ্মীয়ে বাটতেই আদৰণি জনাবলৈ সাজু হৈ আছে পচন্দৰ নেতাগৰাকী। কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ অনুসৰি গুৱাহাটীমুখী যাত্ৰাকালত উজনি নামনি আৰু বৰাকৰ কেইবা হাজাৰো সমৰ্থকে সহযোগ কৰিব গৌৰৱ গগৈক। পৰৱৰ্তী দিনত আমাৰ লোকৰ এটা উচ্চস্তৰীয় বৈঠক হ'ব, য'ত আমাৰ দলৰ নেতৃত্বক আমি আকৌ গুৱাহাটীলৈ নিমন্ত্ৰণ জনাই মত বিনিময় কৰিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ বহিবলৈ এটা সুযোগ পোৱা নাই। বহুতখিনি কথা আমি শিকিবলৈ পাইছোঁ আৰু পৰৱৰ্তী দিনত সেই শিক্ষাটো আমি ব্যৱহাৰ কৰিম। কিন্তু প্ৰত্যাহ্বানৰ মাজত ৰাইজৰ পৰা সাহস পোৱাটো আমাৰ লোকৰ বাবে নতুন নহয়। যোৱা লোকসভা নিৰ্বাচনতো এটা যথেষ্ট জটিল নিৰ্বাচন আছিল, কিন্তু সেই সময়ত ৰাইজে আমাক আশীৰ্বাদ দিলে আৰু ৰাইজৰ শক্তি সাহসীয় পক্ষৰ শক্তিতকৈ বেছি শক্তিশালী আছিল। যোৰহাট হৈ শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলোঁ আৰু আজি শিৱসাগৰ সদৰত জ্যেষ্ঠ নাগৰিকসকলৰ লগত আমি আলোচনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। জ্যেষ্ঠ নাগৰিকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নতুন দায়িত্ব ল'লে সকলোৰে আশীৰ্বাদ লাগিব। জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদৰ পিছত আমাৰ ইতিহাসত 1830 চনত যি শ্বহীদ হৈছিল আমাৰ, সেই শ্বহীদৰ ইয়াতে যি প্ৰতিমূৰ্তি আছে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত পিয়লি ভৱনত, তাতো আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এতিয়া আমাৰ সকলো ক্ষেত্ৰতে আমাক নেদেখাজনৰো আশীৰ্বাদ লাগে। নিউজ ডেস্ক ৰিপৰ্ট, এনি টুডে।